নমস্কাৰ উইনাৰ্ছ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোৰ 5টা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথমটো বাতৰি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰদান কৰা হৈছে গ্ৰেণ্ড ক্ৰছ অফ দ্য ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অফ মেৰিট ই হৈছে নৰৱেৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড লগতে হাইয়েষ্ট গ্ৰেড উইদিন দ্য ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অফ মেৰিট দ্বিতীয়টো বাতৰি মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনে ৰিচেণ্টলি লঞ্চ কৰিছে 189.79 crore rupeesৰ এটা মিছন যিটো হৈছে মিজোৰাম জিঞ্জাৰ মিছন এই মিছনটোৰ জৰিয়তে মিজোৰামক প্ৰিমিয়াম ফাৰ্মা গ্ৰেড জিঞ্জাৰৰ গ্লোবেল হাব হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ইনিচিয়েটিভ লোৱা হ'ব থাৰ্ড নম্বৰটো ইম্পৰ্টেণ্ট বাতৰি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো অৰ্থাৎ ডিআৰচি আৰু ইউগাণ্ডাত ইবোলা ভাইৰাছৰ আউটব্ৰেকৰ বাবে ইমাৰ্জেন্সি অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ ডিক্লেয়াৰ কৰিছে ফ'ৰ্থ নম্বৰটো ইম্পৰ্টেণ্ট বাতৰি ইণ্ডিয়া আৰু নৰৱে নিজৰ বাইলেটাৰেল ৰিলেশ্যনক এলিভেট কৰিছে গ্ৰীণ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ 2025 চনত ইণ্ডিয়া আৰু নৰৱে মিলি গ্ৰীণ মেৰিটাইম পাৰ্টনাৰশ্বিপ সাইন কৰিছিল আৰু আজি শেষৰটো বাতৰি হেল্থ এআই কনক্লেভ 2026 যি হৈ আছে নিউ দিল্লীত তাত লঞ্চ কৰা হৈছে নেশ্যনেল এআই ডক্টৰ্ছ মিছন য'ত ইণ্ডিয়াৰ মেডিকেল ফ্ৰেটাৰ্নিটিক ট্ৰেইনিং দিয়া হ'ব যে হেল্থ কেয়াৰত এআই কেনেকৈ ইউজ কৰিব পাৰি লগতে এথিকেল ইউজ অফ এআইৰ ওপৰতো ইয়াতে ট্ৰেইনিং প্ৰভাইড কৰা হ'ব কাৰেণ্ট এফেয়াৰৰ বাবে ফলো কৰিবলৈ নাপাহৰিব ইকুহিপাত